মাটি নাই গাড়ী নাই তথাপি কোটিপতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ তালিকা প্ৰকাশ। নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত মোদীৰ সম্পত্তিৰ তালিকা। পত্নীয়ে কি কৰে বা পত্নীৰ পেচাও নাজানে মোদীয়ে। শপতনামাত প্ৰকাশ এই কথা। তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসীত সোমবাৰে বিশাল ৰোড শ্ব' কৰি মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিছিল প্ৰধানমন্ত্ৰীয়ে। মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ আছে মোদীৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ তালিকা। স্বাভাৱিকভাৱেই এই শপতনামাত উল্লেখ কৰিবলগীয়া হৈছিল পত্নী যশোদাবেনৰ কথা। কিন্তু শপতনামাত থকা মতে মোদীয়ে নাজানে পত্নীৰ সম্পত্তিৰ কথা, নাজানে পত্নীৰ নামত থকা ঋণ বা চৰকাৰৰ ওচৰত থকা বকেয়াৰ কথা। অৱশ্যে শপতনামাত মোদীয়ে উল্লেখ কৰা মতে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩,২,06,৮89 টকা। স্থায়ী আমানত হৈছে 2,85,60,338 টকা। হাতত থকা নগদ ধনৰ পৰিমাণ 52,920 টকা। গান্ধীনগৰ আৰু বাৰাণসী বেংকত আছে মোদীৰ 80,304 টকা। এইবোৰ সম্পত্তিৰ উপৰি মোদীৰ আছে 2,67,000 টকা দামৰ 4টা সোণৰ আঙুঠি, 9,12,398 টকাৰ NSC। আনহাতে মোদীৰ কোনো ঋণ নাই, নাই চৰকাৰৰ ওচৰত থকা কোনো বকেয়া, নাই গাড়ী, ঘৰ বা মাটি। তেন্তে মোদী কোটিপতি হ'ল কিদৰে? উল্লেখ থকা মতে প্ৰধানমন্ত্ৰী হিচাপে পোৱা দৰমহা আৰু সঞ্চয়ৰ সুদেই মোদীৰ সম্পত্তিৰ উৎস। লক্ষণীয় কথাটো হ'ল 2019 চনৰ শপতনামা অনুসৰি মোদীৰ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় 2.5 কোটি টকা। 2014 চনৰ শপতনামা অনুসৰি সেই সময়ত সম্পত্তি আছিল প্ৰায় 1.5 কোটি টকা। আনহাতে 2007 চনত গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামা অনুসৰি তেতিয়া মোদীৰ সম্পত্তি আছিল 45 লাখ টকা। এই শপতনামাত উল্লেখ থকা মতে মোদীৰ শিক্ষাগত অৰ্হতা গুজৰাটৰ পৰা স্কুল পাছ, দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক, গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা MA। বিজনেছ ষ্টেণ্ডাৰ্ডৰ বাতৰি মতে মোদীৰ পূৰ্বে 1,10 লাখ টকাৰ এটা আৱাসিক ঘৰ থকা বুলি উল্লেখ আছিল, যিটো 2024 শপতনামাত উল্লেখ কৰা হোৱা নাই। নিউজ ডেস্ক, দেশ টুডে।